Hello everyone, good morning, welcome back to my channel. আজি ৰাতিপুৱা এতিয়া 4:30 বাজিছে ৰাতিপুৱা এতিয়া গৈ আছো আমি গুৱাহাটীলে তো আপোনালোকক আজি জাৰ্নিটো দেখাম আৰু গুৱাহাটী গৈ পাই কোত যাও কি কৰো গুটেইখিনি আপোনালোকক দেখাম আপোনালোকে চাই থাকিব হেখলৈকে আশা কৰো ব্লগটো চাই ভাল পাব বুলি আৰু মাজে সময় লগ পাই থাকিম আৰু ৰাতিপুৱা এতিয়া আমি ব্ৰেকফাষ্ট একো কৰাই নাই ডাইৰেক্ট শুই উঠি ৰেডি সেডি হৈ মেলি আহিছো আৰু এফালে অভি আৰু দীপাংকৰ দা এফালে বহি আছে অভি ড্ৰাইভ কৰি আছে দীপাংকৰ দা আছে তো আমি আকৌ গৈছো লাষ্ট আমি কিতে শিলং গৈছিলো আপোনালোকে চাগে চাইছে হেতু ব্লগ তাৰ পিছত আজি আকৌ গুৱাহাটীলৈ যাবলৈ ওলাইছো মানে কাম আছে বাৰু এই কাৰণে তো ঠিক আছে তেনেহলে গৈ থাকো আকৌ পাছত লগ পাম বাই আমি যেতিয়া গুৱাহাটী গৈছিলো হেইটো টাইমত বহুত বৰষুণ দি আছিল আৰু দেখিছেনে ৰাস্তাত অকনমান কৰবাত বৰষুণৰ পানী জমা হৈ গৈছে আৰু আসলতে গৈ ভালো লাগিছে এটো কাৰণে বতৰটো বৰ ধুনিয়া হিনাখন অকনমান ৰাস্তাত বৰষুণো পাইছো কৰবাত আৰু সেই কাৰণে বতৰটো কাৰণে ভাল লাগিলে আসলতে গৈ এই ডখৰ আমি অলমোস্ট কাজিৰঙাই পালোহি আৰু এতিয়া পালোহি হালদিবাৰী মন্দিৰ হেয়া সেই কাৰণে ভাবিলো যাওতে অকমান সেৱা কৰি লও আৰু আমি যেতিয়াই গুৱাহাটী যাও এই ৰাস্তা দি গলে আমি সদায় ৰখুৱে মন্দিৰত আৰু এয়া নতুন ফ্লাইওভাৰ এইখিনি কোনডখৰ আছে মই পাহৰি গৈছো বাৰু জেগাটো হয়তো নগাঁওৰ আশে-পাশে হ'ব সেইফালে নতুন ফ্লাইওভাৰ বনালে বৰ ভাল লাগিল ৰাস্তাটোৰ ওপৰেদি এনেকৈ আহি আমি আহি পালোহি এতিয়া গুৱাহাটী পাৰ হলো বাৰু কেতিয়াবা আহি পালো আমি গুৱাহাটী আৰু এতিয়া সময়টো হৈছে প্ৰায় 11টা বাজি গল আৰু আপোনাৰ এই ফুট যে এইটো মন্দিৰত সোমাইছিলো মানে আহি থাকোতে হালদিবাৰী মন্দিৰত তাতে আৰু মোৰ ভয়েসটো আপোনালোকে চাগে গম পাইছে মোৰ মানে ডিঙি মানে পুৰা অকমান কাহ হৈ আছে ড্ৰাই কাহ হেতু কাৰণে ভয়েসটো ভালকে আহাই নাই আৰু কি বুলি কয় আমি মানে সডেনলি এনেকে প্ল্যানিং কৰিলো যেহেতু আমি সোনকালে গুৱাহাটী পালোৱে আৰু একো তেনেকে আজি কাম নাছিলে যে ভাবিলো কি আমি আজি একলেণ্ডে আহো বুলি এই কাৰণে আমি আহি গলো একলেণ্ড এতিয়া 11টা বাজিছে আমি এতিয়া মানে এখন ধাবাত সোমাইছো ইয়াতে কিবা এটা খাই মেলি লও তাৰ পিছত যাম একলেণ্ডত আপোনালোককো দেখাম চাই থাকিব আৰু হে আৰু ঠিক আছে দেখাই থাকিম No, tiger no so. Company. No, gom normal. Normal. Ito apna boil kari. Susma? So guys, আমি আহি পালো এয়া একলেণ্ড আৰু ধুনিয়াকে হেৰি লৈ ললো বেগ চেক বিলাক লৈ ললো যত বস্তু আনিছো আৰু এয়া সক আজি মানুহ একদম জুখৰে হ'ব চাগে বৰ বেছি নহব লাষ্ট টাইম যেতিয়া আহিছিলো ইমান ভিৰ আছিল তো ইয়াতে এতিয়া টিকেট কৰিবলৈ যাও এইফালে সবে ৰেডি হৈ গল আৰু ভিতৰলে গৈ ল তাতটো বেছিকে ফোনটো ইউজ কৰি থাকিবই নোৱাৰিম চাগে কাৰণ যেটো আমি পানীত থাকিম তো যিমান পাৰো দেখাবলৈ ট্ৰাই কৰিম নহলেও মাজে সময়ে আপোনালোকক লগ পাই থাকিম আৰু ফাইনালি আহি পাই গলো এয়া একলেণ্ড মোৰ গাছা ভাল নহয় তথাপিও যে আহি মেলি ইয়াতে মানে ওয়াটাৰ সেইখিনি কৰিম বুলি যে ভাবিছো সাহস মোৰ ইফালে কাহি মেলি অৱস্থা নাই চক ভিডিঅ
হোৱা দেখিছেনে পূজা এতিয়া স্লাইড কৰিবলৈ গৈছে ওপৰলৈ মই আকৌ এইটো স্লাইড নকৰোঁ আগতে কৰিছিলোঁ যেতিয়া আহোঁতে তেতিয়া এই স্লাইডটো মানে বৰ কিবা মানে ভয় লাগে আৰু আমি দুইজনী মানে অকণমান কটন টাইপৰ আছিলে আমাৰ কাপোৰকেইটা সেইকাৰণে স্লাইড কৰিবলৈ বৰ অশান্তি হয় মানে লাগি ধৰে দেখিছেনে বাৰু লাগি ধৰিছে তাই মানে ভালকৈ স্লাইডটো হোৱা নাই আৰু সেইটো কাৰণে অকণমান নাইলনৰ পিন্ধিব লাগে পানীৰ এক্টিভিটিৰ কাৰণে সো আমি ফ্ৰেছ হৈ গ'লোঁ আৰু কাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া আমি কৰিব লৈছোঁ লাঞ্চ বুলিয়ে ক'ব লাগিব আৰু এই চিম্পলকৈ ফ্ৰাইড ৰাইচ খাবলৈ লৈছোঁ যিহেতু আমি আহোঁতে ভাত খাই আহিলোঁ সেইটো কাৰণে হয়তো মোৰ ভইচটো নাহিব পাৰে বহুত মানুহ দেখিছেনে তাৰপিছত অভিহঁতে গৈছে চেঞ্জ কৰিবৰ কাৰণে তাৰপিছত আমি এতিয়া খাই লওঁ আৰু বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ আমি মানে মজা লাগিলে তাৰপিছত এতিয়া আৰু বাকীখিনি যি চাবলগীয়া আছে সেইখিনি চাই ল'ম আৰু সেয়াই আপোনালোককো দেখাম আৰু এতিয়া মোবাইলটো যিহেতু ওচৰত থাকিবই লগতে অথনি মানে পানীত আছোঁ ন মোবাইলটো বেছি ইউজ কৰি কিয় ক'লে মানেও ভয় লাগে আৰু এনেও বিজি হৈ আছোঁ পানীতে খেলি আছোঁ সেইটো কাৰণে এতিয়া খাই মেলি লওঁ আৰু এতিয়া আমি গৈ আছোঁ কিবাকিবি চাবৰ কাৰণে আৰু আজি বতৰটো সঁচাকৈ বহুত ভাল লাগিল এই চব গছবোৰ ইমান ধুনীয়াকৈ গছবিলাক আছে ভাল লাগিছে এয়া আমাৰ পাৰ্টনাৰ এইটো 100 হাউচ আৰু এইটো 3D হোম হাউচটো এইবাৰ আকৌ ৱাটাৰ এক্টিভিটি হৈ গ'ল তাৰপিছত এতিয়া আহিলোঁ এই ঘূৰণীয়া এনেকৈ চক্ৰটো যে আছে এইটোত এনেকৈ ৰাউণ্ড হৈ থাকে আৰু সেইটো ভাবিলোঁ চবেই ইমান ধেৰ মানুহ আহিছিলে সেইকাৰণে ভাবিলোঁ আমিও কৰোঁচোন অভি নকৰিলে তাৰ অকণমান মূৰটো ঘূৰাইছিলে সেইটো টাইমত সেইকাৰণে সি নকৰিলে সেইকাৰণে ভিডিঅ' কৰি দিলে আমাক আগৰ ক্লিপটো আপোনালোকক যোনখিনি স্পীডত দেখালোঁ এই ৰাউণ্ডটো সিমান স্পীডত বাৰু ঘূৰা নাই আপোনালোকে ভাবিব পাৰে বহুত স্পীডত ঘূৰিছে নেকি সিমানটো স্পীডত ঘূৰা নাই অলপ নৰ্মেল আৰু লাহে ঘূৰিছে ভালেই লাগিলে ইমান বেয়া লগা নাই বাৰু ইমান মূৰ ঘূৰা সেনেকুৱা টাইপৰ নহয় যদিহে কাৰোবাৰ মূৰ ঘূৰা এইবোৰ প্ৰব্লেম বেছিকৈ আছে তেনেহ'লে তেওঁলোকে এইটো এভইড কৰিব পাৰে তেওঁলোকে এইটো নকৰিলে মানে ভাল আৰু তো আমাৰ কিন্তু ভাল লাগিলে বহুত এনজয় কৰিলোঁ এইটো আৰু ঠিক আছে তেনেহ'লে আগলৈ চাই থাকক আৰু কি কৰোঁ কি নাই গোটেইখিনি আপোনালোকক দেখাম So Mona, how was the experience? Moza? Good to see that. এইবাৰ আকৌ আমি আহিলোঁ ওপৰেদি যে এনেকুৱা ট্ৰেইন এখন যে যায় সেইখনতে উঠোঁ বোলো আমি গোটেই একলেণ্ডখনেই দেখি পাম সেইকাৰণে এনেই অকণমান আৰু এনজয় বুলি আৰু সেয়া আমি চাৰিটাই উঠিলোঁ সেই ট্ৰেইনখনতে ভাল লাগিলে কিন্তু ইমানেই লাহে যায় নহয় এনেকুৱা লাগিছিলে আমাৰ কেতিয়া গৈ পাম কেতিয়া নামিম সেনেকুৱা লাগি গৈছিলে মানে অকণমান টাইমৰ পিছত আৰু অলপ অশান্তি লাগি যায়গৈ বহুত শ্ল'লি যায় ন সেইখন সেইটো কাৰণে কিন্তু সঁচাকৈ গোটেই একলেণ্ডখন দেখি পায় আৰু তাৰ আশে পাশে থকা গোটেই গ্ৰীনেৰী ইমান যে ভাল লাগিছিলে ওপৰৰ পৰা চাই পিনি আপোনালোকে এতিয়াতো বহুতৰে স্কুলত চাগে ছামাৰ ভেকেশ্যনো দিবলৈ হ'ল আপোনালোকে বাৰু যাব নেকি একলেণ্ড জনাবচোন কমেণ্ট কৰি আৰু আমি আহি পালোঁ আমাৰ ৰুম আৰু গধূলিৰ টাইমত প্ৰায় চাগে 7টামান বজাত মই আৰু পূজা ভাবিলোঁ আমি দুজনী অকণমান ওলাই যাওঁ ওচৰতে আছিলে জুডিঅ' একেবাৰে ওচৰত বৰ বেছি দূৰ নহয় আমি দুইজনী আহিলোঁ জুডিঅ' আৰু আপোনালোকক সেইকাৰণে ভাবিলোঁ অকণমান দেখাওঁচোন কালেকশ্যন বৰ ধুনীয়া কালেকশ্যন কেইটামান দেখিলোঁ এয়া টপটো যে মোৰ বৰ ভাল লাগিছিলে আৰু এয়া ড্ৰেছ ছামাৰ কালেকশ্যন আহিছে বহুত আৰু ইয়াৰ টপেই হওক ড্ৰেছ হওক মানে এফৰ্ডেবল হয় বহুত প্ৰাইচবিলাক মোৰ সেইটো কাৰণে ভাল লাগে আচলতে আৰু আমি ওচৰতে যিহেতু আছোঁ একেবাৰে ওচৰত জুডিঅ'খন আৰু সেইকাৰণে আমি এই টমটমতে গ'লোঁ আচলতে বহুত দিনৰ মূৰত তেনেকৈ টমটমত উঠা হ'ল গম পায়নে হাই এভৰিৱান হেল্ল' গুড মৰ্ণিং আৰু আজি গুৱাহাটীত যিহেতু আছোঁহি আৰু আমি আছোঁ হোমষ্টেত তো এতিয়া ৰাতিপুৱা মানে এতিয়া প্ৰায় 11টামান বাজিবলৈ হ'ল আৰু মই তেনেকৈ ৰেডি হৈ গ'লোঁ লিপষ্টিক লগাবলৈ বাকী আছেগৈ আৰু গুৱাহাটীৰ বতৰ চাওক এয়া পূৰা বৰষুণ দি আছে পূৰা আৰু ইফালে আমি ৰেডি আৰু মই দেখাম কোনে কি কৰি আছে মানুহবিলাক তো আজিৰ দিনটো দেখাম আপোনালোকক কি কৰোঁ কি নাই অলপকৈ দেখাম আমি এফালে এতিয়া যাবলৈ ওলাইছোঁ কিছুমান কামৰ কাৰণে চবেই ওলাই যাম তো সেয়াই আৰু দেখাই আছোঁ অভি ডাইনিঙত এফালে পূজা তাই ফ্ৰেছ হৈছে গা পা ধুই মেলি আৰু আমাৰ খানা এটাকে ৰেডি হৈছে এইটো বাৰু আমি চাহৰ লগত খাইছিলোঁ
এইটো গাহৰি মাংস কালি ৰাতি খাইছিলোঁ এইটো আণ্ডাৰ ভুজি বনাই দিলে পইতা ভাত পুৰা হেল্ডি আৰু ৰাতিপুৱা হেল্ডি খানা খোৱাটো বেষ্ট আৰু এইফালে দীপাংকৰ দা আমাৰ মেইন চেফ বনাই আছে পুৰা হৈ গ'ল ছেকেণ্ডতো এইফালে বনি আছে ভাজি যিহেতু পইতা ভাত খোৱা হ'ব আৰু সেয়াই আৰু আমি অকণমান গৰম ভাতো বনাইছোঁ যিহেতু মোৰ কাহ চাহ হৈ আছে সেইকাৰণে গৰম ভাত আমাৰ কাৰণে আৰু জেণ্টছৰ কাৰণে হৈছে পইতা ভাত এয়া তাৰপিছত আপোনালোকক অকণমান ৰুমটো দেখাই দিওঁ বাৰু এইটো হৈছে ৰুম বৰ লেতেৰা পেতেৰা হৈ আছে এইটো ইগন'ৰ কৰিব আৰু দৌৰখন বন্ধ কৰি দিয়ে এখন দৌৰ বন্ধ কৰিলোঁ ৰ'ব এইখন এনেকৈ আছে ৱাৰ্ড্ৰপ আৰু সেইটো হৈছে বাথৰুম মানে কি দেখাম আৰু চব আছে আৰু এইবোৰ বাদ দিয়ক আৰু এইখন হ'ল বিচনাত আমাৰ কাপোৰ মানে বতৰটো ভাল নহয় যে সেইকাৰণে অকণমান এইবোৰ বাৰু এতিয়া পিন্ধিছিলোঁ চেঞ্জ কৰিছিলোঁ বস্তু আছে তো এইটো হৈ গ'ল এটা ৰুম চববোৰ বস্তু আছে ধুনীয়াকৈ তাৰপিছত ইয়াৰ পৰা ওলাও এইফালে গৈ এইফালে এটা ৰুম আছে এইটো এটা ৰুম এইটো ধুনীয়াকৈ থৈ দিছে ইয়াতে উইণ্ড' ধুনীয়াকৈ আছে এইখিনি বস্তু এখন টেবুল আছে ৱাৰ্ড্ৰপ আৰু এইটো হৈ গ'ল এটা বাথৰুম আৰু প্লিজ আৰু এইটো জানে দেখাবই নেকি আপোনালোকক চাওক ইমান ধুনীয়াকৈ কৰিছে এইখিনি কাম আৰু এইখিনি হৈছে চফা আৰু ইয়াত মানে বস্তু এনেকৈ এইবোৰ টাৱেল চাৱেল এনেই মেলি থৈ দিছোঁ আৰু তাৰপিছত এইটো হৈছে এটা বেলকনি চব গোটেই বিল্ডিং আমাৰ এইফালে তো এইটো আছিলে ৰুম হোম আমাৰ দুদিনৰ কাৰণে বাকী আপোনালোকে চাই থাকিব গ'লে আপোনালোকক দেখাই থাকিম আৰু এতিয়া আমি খানাৰ কাৰণে এইবোৰ যোগাৰ কৰোঁ অলমষ্ট হৈছে খাই মেলি লওঁ আমি কিচেনত বনাই আছে ইফালে ভাত ৰেডি কৰি আছে তাৰপিছত ইফালে দীপাংকৰ দাই কি কৰি আছে দীপাংকৰ কি হয় চব্জি কি চব্জি হ'ব পাৰে বঢ়িয়া বৰ ধুনীয়াকৈ বনাইছে তাৰপিছত ইফালে দুটামানৰ প্লেনিং হ'ল গৰম ভাত খোৱা আৰু দুজনৰ প্লেনিং হ'ল পানী ভাত খোৱা মানে পইতা ভাত খোৱা আৰু এয়া আমাৰ খানা ৰেডি হৈ গ'ল ধুনীয়াকৈ এতিয়া আমি খাই মেলি লওঁ ধুনীয়াকৈ এয়া খাই আছে টেষ্টি ন লগত এয়া ভোট জলকীয়া আমি আহি পালোহি য'ত আহিম বুলি কৈছিলোঁ এতিয়া ইয়াতে বহি আছোঁ চাহ তাহ খালোঁ এয়া দীপাংকৰ দা আৰু এয়া মানে দীপাংকৰ দাৰ ফেমিলিৰ ৰিলেটিভছৰ ঘৰ হয় আৰু তো ইয়ালৈ আহিলোঁ লাঞ্চত মাতিছিলে যে তো সেইটো কাৰণে তাৰপিছত আমাৰ ইয়াৰ পৰা মই ৰবিটো ওলাই দিম ইয়াৰ পৰা যাম এফালে যাবলগীয়া আছে এফালে পূজা পূৰা এই বাৰ মানে ল'ৰাটোৰ লগত পূৰা খেলি আছে উৎপাত কৰি আছে যে চ' দেখাই আছোঁ ৰ'ব পূজা আৰু এয়া হ'ল বা প্ৰীতি বা হেল্ল' পুৰা এৰেঞ্জমেণ্ট কৰি আছে লাঞ্চৰ কাৰণে আৰু এইবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে ইমান ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে এইটো চাই হাই স্মাইলটো চোৱা তাৰ স্মাইল পূজা এনেকে এইফালে চোৱা ফটো এটা মাৰিছো দেই তোমাক ফটো একদম লৈ লোৱা হা ঠিক আছে ইমান ধুনীয়াকৈ বনাই দিছে ভালকে who is the artist দেখাই দিয়া আর্ট তো দেখা দিয়া আর্টিস্ট দেখাই দিয়া ও ইয়া কেটো কইব লাগি তা মই সো গাইজ আজি আছিলে ইমানেই ব্লগটো আৰু সেকেন্ড পাৰ্টত আপোনালোকে নেক্সট গুৱাহাটীৰ ব্লগে দেখা পাব ঠিক আছে আজিলৈ আহোঁ তেনেহ'লে নেক্সট আকৌ সোনকালে লগ পাই আছোঁ